গেছত কলপাতৰ সহায়ত কেনেকৈ ফেহু তৈয়াৰ কৰে তাকে আজি আমি দেখুৱাবলৈ ওলাইছোঁ। কলপাতখন প্ৰথমে ভালদৰে ধুই সেকি ল'ব লাগিব। সেকি লৈ কেৰাহী এটাত অলপ পানী লৈ তাৰ ওপৰত কলপাতখন সজাই ল'ব লাগিব ধুনীয়াকৈ, যাতে ফুটা নহয় বা পাৰ হৈ নাযায়। এতিয়া আমি আগতে ৰেডি কৰি ৰখা এই হালধীয়া গাখীৰখিনি তাত কলপাতখনৰ ওপৰত ধুনীয়াকৈ সাৱধানেৰে ঢালি দিলোঁ। গাই জাগাৰ প্ৰথম গাখীৰখিনি এই গাখীৰখিনি হালধীয়া হৈ থাকে, খুব পুষ্টিকৰ। এইখিনি আচলতে পোৱালিটোক খাব দিব লাগে, কিন্তু অতিৰিক্ত খোৱালেও পোৱালিটোৰ দিগদাৰ হয়, পেটৰ অসুখ হ'ব পাৰে। সেইকাৰণে আমি কিছু এনেকৈ উলিয়াই লওঁ আৰু লৈ এনেকৈ ফেহু বনাওঁ। আগৰ দিনত ফেহু বাঁহৰ চুঙাত কৰা হৈছিল, কিন্তু এতিয়া বাঁহ পাবলৈ নাই। এনেকৈ দি ঢাকি ল'লোঁ, প্ৰথমে ঢাকি থ'লোঁ। 15-20 মিনিটমান সময় থৈ দিয়াৰ পিছত এনেকুৱা হ'ল। এতিয়া নমাব পৰা হৈছে। বেছি সময় নালাগে, 15-20 মিনিটৰ ভিতৰত হৈ যায়। এয়া আমি এনেকৈ নমাই দিলোঁ। নমাই দি কাঁহী এখনৰ ওপৰত থৈ দিলোঁ। এতিয়া ধুনীয়া হৈছে দেখিবলৈ, ডাঠ হৈছে। এতিয়া কলপাতখনৰ পৰা কাঁহীখনলৈ লৈ গ'লোঁ। অতি সহজ পদ্ধতি। ইয়াত গেছতে বনাব পাৰি, গেছ ষ্ট'ভত বনাব পাৰি। এনেকৈ কাটি ল'লোঁ, কাটি লৈ সৰু সৰু টুকুৰা কৰি ল'লোঁ। অতি সহজ পদ্ধতি, অতি সহজে কৰিব পাৰি, যিহেতু আজিকালি বাঁহ পাবলৈ নাই আৰু জুই ধৰাৰো ব্যৱস্থা প্ৰায় মানুহৰ নাথাকেই। গতিকে গেছতে অতি সুন্দৰকৈ, অতি সহজে কলপাতৰ সহায়ত এনেকৈ ফেহুখিনি বনাব পাৰি। খুব ভাল লাগে এই ফেহু খাই, সকলোৰে প্ৰিয় চাগে। এনেকুৱাকৈ সৰু সৰু টুকুৰা কৰি ল'লোঁ। লৈ কিছুমান নীতি নিয়ম আছে, বোন পেহীক দিয়ে, নাৰিকলত দিয়ে, পানীত দিয়ে, জলত দিয়ে। আগতে নাদ আছিল, আজিকালিতো নাদ নায়েই। আৰু গাইজনীক দিয়ে। এইটো এটা সুন্দৰ পৰম্পৰা। অৱশ্যে পোৱালিটোক বেছি গাখীৰখিনি খাব দিব লাগে।